নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ ইউপিপিএলৰ এটা প্ৰতিনিধি দলৰ সভাপতি প্ৰমোদ বড়ো সাংসদ জয়ন্ত বসুমতাৰী আৰু ৰণগোৰা নাৰ্জাৰীৰ লগতে 12জনীয়া প্ৰতিনিধি দলে সাক্ষাৎ কৰে গৃহমন্ত্ৰীগৰাকীক। গৃহমন্ত্ৰীক সাক্ষাৎ কৰি 2020 চনৰ জানুৱাৰীত স্বাক্ষৰিত তৃতীয় বড়ো চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ উত্থাপন কৰে দাবী। জনজাতিকৰণ সন্দৰ্ভত কোনো ধৰণৰ আলোচনা হোৱা নাই বুলি মত প্ৰকাশ প্ৰতিনিধি দলটোৰ। গৃহমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাৰ অন্তত সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। के आमार जे क्लोज 3.1 पिटिआर रेकर्डर एडिशनल जे गाँव सन्निविष्टि हबलगिया आछे एडिशनल इनक्लूजन ऑफ ट्राइबल विलेजेस एखिनि आमी दाबी जनाइছো अलरेडी 81 टा गाँव इनक्लूड होइसे आरो किछुमान गाँव इनक्लूड हबलगा आछे क्लोज 4.1 जेखिनि 125th एमेंडमेंट ऑफ आर्टिकल 280 जोंतो फाइनेंशियल जे रिसोर्स शेयरिंगर कथा बाजेट शेयरिंगर जे कथा आछे एटु मेन एटा क्लोज হয় এই ক্লোজটো এতিয়ালৈকে মানে ইমপ্লিমেন্ট হোৱা নাই আৰু আমাৰ যি 6.1 ক্লোজ কাৰ্বি আংলং জিলাৰ বডকছাৰী এসটি হিলস স্ট্যাটাস দিয়াৰ যে ক্লোজ আছিলে ক্লোজ 6.1 বিটিআৰ ৰেকৰ্ডৰ এই তিনটাটো মূল এজেন্ডা লৈ পেলাই আমি আজি ভাৰতৰ মাননীয় গৃহমন্ত্ৰী তেখেতক আজি সাক্ষাৎ কৰিলো যে বিটিআৰ ৰেকৰ্ডৰ এটাও ক্লোজ এৰি নিদিয়ে 100% ফুল ইমপ্লিমেন্টেশন হ'ব বুলি তেখেতে আমাক আশ্বাস দিলে আৰু 125th এমেন্ডমেন্টটো হ'ব বুলি ক'লে লাগিলে মানে এইটো অসমৰ যিখিনি আমাৰ 6 শিডিউল কাউন্সিল আছে এইটো কাৰণে আগতীয়াকৈ এই এমেন্ডমেন্টটো আনিব বুলি তেখেতে আশ্বাস দিছে আমাক।